এতিয়া চোৱা আমি বাইনোমিয়েল থিওৰাম এটা তোমালোকৰ নতুন টপিক ক্লাছ 10 আগতে কোনো পাই অহা নাই সিম্পল টপিকে হয় বাইনোমিয়েল থিওৰামটো তোমালোকে টাৰ্মটো চালে দেখিবা আমি অলৰেডি পলিনোমিয়েল ওয়াৰ্ডটো পাইছো এটো বাইনোমিয়েল থিওৰামটো এক্স্যাক্টলি কি হৈছে পলিনোমিয়েল পাইছা তাৰমানে যত নাম্বাৰ অফ টাৰ্ম যিবিলাক এক্সপ্ৰেছনৰ নাম্বাৰ অফ টাৰ্ম জেনেৰেলি দুটাতকে বেছি থাকে তাক পলিনোমিয়েল বুলি জনা যায় সো বাইনোমিয়েল মানে আমি এনেকুৱা ধৰণৰ এক্সপ্ৰেছন কিছুমানৰ বিষয়ে পঢ়িম যত নেকি এক্স্যাক্টলি তোমালোকে দুটা টাৰ্ম পাবা সাপোজ এটা a + b হ'ব পাৰে এটা x + y হ'ব পাৰে এইবিলাকক বাইনোমিয়েল কোৱা হয় সো মেইন থিওৰিটো হৈছে আমি এটো সেটত অকল এনেকুৱা ধৰণৰ এক্সপ্ৰেছন বিলাকৰ বিষয়ে পঢ়িম যিবিলাক এক্সপ্ৰেছন সদায় দুটা টাৰ্ম লৈ বনিব মানে ঠিক আছে সো দে আর নন এজ বাইনোমিয়েল সো এটা আৰু এটা কথা কৈনো বাইনোমিয়েল থিওৰামটো একচুয়ালি কোড ইউজ হয় সোৱা তোমালোকে এতিয়া লাগে মই যদি এনেকুৱা ধৰণে কওঁ হোৱাট ইজ দ্য ভ্যালু অফ a + b হোল টু দি পাৱাৰ 0 সো তোমালোকে জানানে সামথিং টু দি পাৱাৰ 0 ইজ অলৱেজ ইকুৱেল টু 1 তাৰমানে এই এক্সপ্ৰেছনটো ভ্যালু সদায় 1 হয় এতিয়ালৈকে আমি ম্যাক্সিমাম কিমান লাগে পাইছো a + b হোল টু দি পাৱাৰ 0 a + b হোল টু দি পাৱাৰ 1 ৰ ভ্যালু জানা তোমালোকে a + b বুলি গম পাইছা আৰু a + b হোল স্কয়াৰ এটো বিষয় জানা a + b হোল কিউব এটো বিষয় তোমালোকে অলৰেডি গম পাইছা এবিলাকৰ বিষয় আমি অলৰেডি জানো ম্যাক্সিমাম ইয়ালৈকে জানিছো তাৰপিছত তোমালোকে a + b হোল টু দি পাৱাৰ 4 ৰ ভ্যালু নাজানা কিন্তু এতিয়ালৈকে নাজানা এই চেপ্টাৰটো কমপ্লিট হোৱাৰ পিছত তোমালোকে কি জানিব লাগিব হেতু হৈছে তোমালোকে a + b হোল টু দি পাৱাৰ g এ নিদিও a + b হোল টু দি পাৱাৰ n a + b হোল টু দি পাৱাৰ 100 a + b হোল টু দি পাৱাৰ 200 a + b হোল টু দি পাৱাৰ 300 হোৱাট এভাৰ ইট মে বি তোমালোকে ভ্যালু ক'ব পাৰিব লাগিব হেতু কোৱালিটি এই চেপ্টাৰটো লাষ্টলৈকে একুয়াৰ কৰিব লাগিব এই চেপ্টাৰটোৰ মেইন অবজেক্টিভ হেতুই সো তেনে এই চেপ্টাৰটো পঢ়াৰ আগত তোমালোকে ডিসিশন লটো ভাল যে এই চেপ্টাৰটো পঢ়িলে মই কি জানিম এই চেপ্টাৰটো পঢ়িলে এতিয়ালৈকে আমি কিমান লৈকে গম পাইছো a + b হোল স্কয়াৰ লৈকে জানিছো এই চেপ্টাৰটো পঢ়াৰ পিছত মই a + b হোল টু দি পাৱাৰ ইয়াৰ প্লেছত জি এ নিদিও যিকোনো ইন্টিজাৰ দিব পাৰো পজিটিভ ইন্টিজাৰ ডিসকাস কৰিম আমি নেগেটিভ ইন্টিজাৰ নহয় যি পজিটিভ ইন্টিজাৰ নিদিও পজিটিভ ইন্টিজাৰ ফ্ৰেকশনৰ কথা মনাই ক হোল টু দি পাৱাৰ হাফ হোল টু দি পাৱাৰ 3/2 বিষয় নাই ক যি পজিটিভ ইন্টিজাৰ নিদিও কিয় তোমালোকে তাৰ কৰেসপন্ডিং ভ্যালুটো বিষয় ক'ব পাৰিব লাগিব হেতু আমাৰ মেইন অবজেক্টিভ এই চেপ্টাৰটো সো এতিয়া চোৱা তোমালোকে প্ৰথমতে এটা সাইড অফ এক্সপ্ৰেছন এটা সো a + b হোল স্কয়াৰ মানে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটো নিশ্চয় দেখিছা মই যদি কওঁ হোৱাট ইজ দ্য ভ্যালু অফ a + b হোল কিউব তেতিয়া আমি দেখিম যে a কিউব প্লাস 3a স্কয়াৰ b প্লাস 3ab স্কয়াৰ প্লাস b কিউব এতিয়া চোৱা আমি যিকিটা টাৰ্ম অলৰেডি জানিছো তাৰ পৰা আমি এটা কথাবিলাক জেনাৰেলাইজ কৰিম আমি একচুয়ালি এটা থিওৰাম হয় সো থিওৰামটো তোমালোকে জেনাৰেলাইজ কৰা যাব তাৰ মানে চোৱা a + b হোল টু দি পাৱাৰ 0 যিটো প্ৰপাৰ্টি স্যাটিসফাই কৰিছে ইউ অলপ সেম প্ৰপাৰ্টি স্যাটিসফাই কৰিছে ইউ প্ৰপাৰ্টি একেটাই ইউ একেটাই a + b হোল কিউব তোমালোকে কি কৰিব লাগিব এই চাৰিটাৰ পৰা তোমালোকে এনেকুৱা কিছুমান প্ৰপাৰ্টি আইডেন্টিফাই কৰিব লাগিব যিবিলাক সবৰ কাৰণে কমন মানে প্যাটাৰ্নটা মেইনটেইন কৰিছে তোমালোকে ভালকে চালে দেখিবা ওকে এতিয়া চোৱা মই যদি চাবলৈ কওঁ যে হোৱাট ইজ দ্য এক্সাক্ট প্যাটাৰ্ন ফলোড বাই ইটস এন্ড এভৰি টাৰ্ম পজিটিভ টাৰ্মে কি প্যাটাৰ্ন ফলো কৰিছে এতিয়া তোমালোকে চোৱা এটো আমি যদি চাও যে a + b হোল টু দি পাৱাৰ 0 ইয়াৰ পাৱাৰ যদি 0 হৈ আছে তেনে ইয়াৰ এক্সপানশনত এটা টাৰ্ম আহিছে চাবা দেই পাৱাৰ 0 সো এক্সপানশনৰ এটা টাৰ্ম ইয়াৰ পাৱাৰ কিমান দেখিছা 1 সো এক্সপানশনৰ দুটা টাৰ্ম ইয়াৰ পাৱাৰ 2 এক্সপানশনৰ তিনটা টাৰ্ম ইয়াৰ পাৱাৰ 3 এক্সপানশনৰ চাৰিটা টাৰ্ম তেতিয়াহ'লে যে মই হুধু যে হাউ মেনি টাৰ্মস উইল বি देयर ইন দা এক্সপানশন অফ a + b হোল টু দি পাৱাৰ 4 সো উইদাউট হেভিং এনি ডাউট ইউ ক্যান ইজিলি সে দ্যাট 5 টাৰ্মস উইল বি देयर প্ৰথম কথাটো হল আমি জেনাৰেলাইজ কৰিছো কথাকাৰ তাৰমানে আমি নাজানো কিমান থাকে সো কিছুমান বস্তু চাই পিনি জেনাৰেলাইজ কৰিব পাৰি সিস্টেমেটিক্যালি যেতিয়া পাৱাৰ টু 0 আছে নাম্বাৰ অফ টাৰ্মস এক্সপানশন টু 1 আহিছে পাৱাৰ টু 1 থাকিলে নাম্বাৰ অফ টাৰ্মস ইন দা এক্সপানশন উইল বি 2 সো পাৱাৰ টু 2 থাকিলে এক্সপানশনত তিনটা টাৰ্ম আহিছে তেনেকৈ আমি জেনাৰেলাইজ কৰিছো যে whenever the power is 4 then in the expansion number of term will be 5 that means how many terms will be there in the expansion is totally depend upon the power to por depend koribo moi jodi ko how many terms will be there in the expansion of a + b whole to the power n is any positive integer moi jodi hoje a + b whole to the power n or expansion kiman ta term thakibo eta holo obviously n + 1 etu 1 marks question eta ঠিক আছে এটো যদি মই p বুলি কওঁ how many terms will be there p + 1 টা টাৰ্মে তোমালোকে এক্সপানশনত পাবা হেতু প্ৰথম ক্ৰাইটেৰিয়া বাইনোমিয়েল এক্সপানশন আমি গম পাও যে আমি তাৰ ডিগ্ৰীটো চাই পিনি কৈ দিব পাৰিম এক্সপানশনটো কিমানটা টাৰ্ম আহিব তাতকে যদি কম টাৰ্ম পাইছা তেনে তোমালোকৰ ভুলৰ চান্সটো বেছি ওকে এতিয়া চোৱা আমি ইয়াৰ কাৰণে এটা এক্সপানশন পাইছো প্ৰত্যেকৰে a + b হোল কিউবলৈকে এক্সপানশনটা পালো এতিয়া মই চাম a + b হোল টু 4 ৰ কাৰণে এক্সপানশন কি হয় তোমালোকে অটোমেটিক্যালি কৈ দিব পাৰিবা এতিয়া চোৱা ভালকে চালে দেখিবা মই সিম্পল ইয়ালৈকে গৈছো বাৰু a + b হোল স্কয়াৰলৈকে গৈছো তোমালোকে যদি এক্সপানশনটো ভালকে এবাৰ চোৱা দেখিবা a is the first term b is the second term ফাৰ্স্ট টাৰ্মটোৰ পাৱাৰ হৰে ডিক্ৰিজিং অৰ্ডাৰত যাব আৰু সেকেন্ড টাৰ্মটোৰ পাৱাৰ হৰে ইনক্ৰিজিং অৰ্ডাৰত যাব
এইটো চোৱা a পাৱাৰ কিমানৰ পৰা ষ্টাৰ্ট হৈছে ইয়াত পাৱাৰ 2 আছিল সো a পাৱাৰ 2 পৰা ষ্টাৰ্ট হৈছে সো ইয়াত b 0 হৈ আছে তাৰমানে এইটো এনেকুৱা a স্কয়াৰ b টু দি পাৱাৰ 0 কেলে b টু দি পাৱাৰ 0 মানে 1 নহয় জানো সো ইয়াত b টু 0 হৈ আছে ইয়াত a কিমান আহিলে 1 লৈ আহিলে সো b টু ইনক্ৰিজ হৈ গৈছে চোৱা b ইয়াত কিমান আছিল 0 ইয়াত b 1 পালেগে ইয়াত a কিমান হৈ গল a টু দি পাৱাৰ 0 b 2 সো দ্যাট মিন্স ফার্স্ট টার্ম টুৰ ডিগ্ৰী ডিক্ৰিজিং অৰ্ডাৰ যাব আৰু সেকেন্ড টার্ম টু ডিগ্ৰী ইনক্ৰিজিং অৰ্ডাৰ যাব হেতু কনফাৰ্ম সো কিমানলৈকে যাব তোমালোকে চালে দেখিবা আৰু প্ৰত্যেকটো টাৰ্মতে আৰু এটা কাম কিমানলৈকে যাব বুলি কোন আছে তোমালোকে নিজে গম পাইছা 3 পৰা ষ্টাৰ্ট হৈছে a টু দি পাৱাৰ 0 লৈকে যাব নিজে চোৱা a কিউব a স্কয়াৰ a টু দি পাৱাৰ 1 a টু দি পাৱাৰ 0 যতে 0 হ'ব তাতে ষ্টপ কৰিবা ঠিক আছে আৰু নেক্সট b টু কি হ'ব b কলৈকে যাব b টু দি পাৱাৰ 0 পৰা ষ্টাৰ্ট হ'ব 1 2 3 আপ টু 3 লৈকে যাব তেতিয়া হলে আমি টাৰ্ম কেইটা এক্স্যাক্টলি ক'ব পাৰিম ন যদি মই এইটো সুধু কিহৰ পৰা ষ্টাৰ্ট হ'ব a টু দি পাৱাৰ 4 পৰা ষ্টাৰ্ট হ'ব b টু দি পাৱাৰ 0 মই লিখা নাই নেক্সট a কিউব b প্লাস a স্কয়াৰ b স্কয়াৰ এটো বাহি যাব b টু বাহিব ফাৰ্স্ট টু কমিব নেক্সট a b কিউব লাস্ট টু b টু পাৱাৰ 4 but we don't have any idea about the coefficient of the terms এই টাৰ্ম বিলাকৰ আগত 3 কিবা কিবি আহিছে ন এইবিলাক 3 1 এনেকুৱা ধৰণৰ কিবা কিবি বিলাক আহিছে এইবিলাক কৰ পৰা আহিছে আমি গম নাই পাই যালকে এই এহেতি যে মেইনটেইন কৰিছে এহেতি এটা ৰুল মেইনটেইন কৰিছে হেতু পাস্কেল নামৰ এজন ম্যাথমেটিশিয়ানে ফাৰ্স্ট ইন্ট্ৰোডিউস কৰিলে কথাটো যে হেকানে তাক পাস্কেল ট্ৰায়াঙ্গল বুলি জনা যায় ই এটা ট্ৰায়াঙ্গলৰ পৰা আহিছে এই কোফিচিয়েন্ট বিলাক ইয়াৰ কোফিচিয়েন্ট কিটা কিমান পান 1 1 1 2 1 1 3 3 1 1 কিবা কিবি আহিব আৰু ঠিক আছে এতিয়া সব পাস্কেল ট্ৰায়াঙ্গলটো কেনেকুৱা মই ইয়াতে কৈ দিছো সব পাস্কেল ট্ৰায়াঙ্গল পাস্কেল ট্ৰায়াঙ্গলটো কেনেকুৱা ধৰণৰ তোমালোকে যেতিয়া n = 0 আছিল মন কৰিবা যেতিয়া n = 0 আছিল টাৰ্মটো 1 আছিল কোফিচিয়েন্ট 1 যেতিয়া n = 1 হল যেতিয়া মই n = এই পাৱাৰটো কথা কলো দেই n মানে এইটো যেতিয়া n = 1 হল তাৰ কোফিচিয়েন্ট এটা ইমানকৈ আহিছে সো 1 1 আহিছে অনুমান কৰিব পাৰিছা কিজান কি ইয়াৰ কোফিচিয়েন্ট 1 ইয়াৰ কোফিচিয়েন্ট 1 হয় যেতিয়া n = যেতিয়া 2 হৈ গল তোমালোকে নিজে দেখিছা যেতিয়া n = 2 হৈ গল কোফিচিয়েন্ট কিমান আহিলে 1 2 1 আৰু যেতিয়া n = তোমালোকে 3 পালা কোফিচিয়েন্ট কিমান আহিছে 1 3 3 1 হল ৰবা এটো মলব 1 প্লাস a b কিউব প্লাস b টু দি পাৱাৰ 4 এটা মই যদি সুধো যে n = 4 কাৰণে এক্সপানশনটো কিমান হ'ব টাৰ্ম কিটা কি হয় তোমালোকে ভালকে চালে দেখিবা টাৰ্ম বিলাক এটা প্যাটাৰ্ন মেইনটেইন কৰিছে ট্ৰাই টু আইডেন্টিফাই দা প্যাটাৰ্ন প্ৰথমৰ টাৰ্মটোৰ কোফিচিয়েন্ট সদায় 1 এ হ'ব ভালকে চোৱা 1 1 1 1 কে আহিছে দ্যাট মিন্স ফাৰ্স্ট টাৰ্মটোৰ কোফিচিয়েন্ট সদায় 1 হ'ব আৰু ইন্টাৰেস্টিংলি লাষ্ট টাৰ্মটোৰ কোফিচিয়েন্ট সদায় 1 এ হ'ব বাইনোমিয়েল এক্সপানশনৰ কথা কলো মই ট্ৰাইনোমিয়েল এক্সপানশন নাই কোৱা ট্ৰাইনোমিয়েল মানে বাইনোমিয়েল মানে দুটা টাৰ্মৰ এক্সপানশন আৰু ট্ৰাইনোমিয়েল মানে তিনটা টাৰ্ম দি পিনি যেটা এক্সপানশন কৰিব সেইটো ট্ৰাইনোমিয়েল এক্সপানশন কিন্তু আমি বাইনোমিয়েল এক্সপানশনৰ বিষয়ে পঢ়িছো সো এখান দুটা টাৰ্ম মিলিছো এটা ফাৰ্স্ট টাৰ্মটোৰ কোফিচিয়েন্ট সদায় কিমান আহিব 1 তেনে আমি গম পালো এইটো 1 এ ষ্টাৰ্ট হ'ব হোৱাট এবাউট দা কোফিচিয়েন্ট অফ দা সেকেন্ড টাৰ্ম ভালকে চালে দেখিবা মই ইয়ালে গৈছো ফার্স্ট টার্ম 1 লিখিলা তাৰ পিছতে এই গিটা প্লাস কৰা এক মিনিট এটো চোৱা 1 লিখিলা তাৰ পিছতে নেক্সট তুমি 1 + 1 = কিমান পালা 2 দেন 1 প্লাস হয় 1 1 + 1 2 দেন 1 হৈ গল নেক্সট তো চোৱা 1 এইটা প্লাস কৰাচোন 1 + 2 3 2 + 1 3 দেন 1 এটা যদি মই তোমালোকক এই টাৰ্মটো বিষয়ে সুধো ওকে সো ফার্স্ট টু 1 আহিলে দেন 1 + 3 4 3 + 3 6 3 + 1 4 then 1 এটা পাস্কেল ট্রায়াঙ্গল তোমালোকে চালে দেখিবা এটা ট্রায়াঙ্গলৰ শেপত আহিছে সো এখানে এই ট্রায়াঙ্গলটোৰ নাম হৈছে পাস্কেল ট্রায়াঙ্গল কেনেকৈ কৈছো চোৱা আকবা মই কলো ফার্স্ট কোফিচিয়েন্ট সদায় 1 এ হ'ব দেন 1 + 3 = কিমান 4 দেন 3 + 3 = 6 3 + 1 = 4 লাষ্ট টাৰ্মটো 4 তেতিয়া আমি তোমালোকে কোফিচিয়েন্ট অবভিয়াসলি ফার্স্ট টাৰ্মটো কোফিচিয়েন্ট 1 সেকেন্ড টু 4 থাৰ্ড টু 6 ফোর্থ টু 4 হয় আৰু লাষ্ট টু 1 তোমালোকে আৰু এটা প্যাটাৰ্ন দেখিবা এহেতি সদায় চোৱা এটা সিমেট্ৰিক্যাল প্যাটাৰ্নৰ যায় 1 3 মিডল পোৰশন পোৱাৰ পিছত হিয়াক ভাগ হৈছে উল্টা হৈছে ৰিভাৰ্স টু আহে মানে 1 4 পাঁচটা নাম আছে ন 1 2 3 4 5 থাৰ্ড টাৰ্মটোৰ পিছত ৰিভাৰ্স হৈছে 1 4 6 4 1 ঠিক আছে এবাৰ যদি মই সুধো যে যদি n = 5 দিও হোৱাট উইল বি দা কোফিচিয়েন্টস n = 5 ৰ কাৰণে এক্সপানশন তোমালোকে অলৰেডি গমে পাইছা a + b হোল টু পাৱাৰ 5 সো আমি জানো a টু পাৱাৰ 5 ৰ পৰা ষ্টাৰ্ট হ'ব প্লাস এটো কিমান হ'ব a টু পাৱাৰ 4 এটো হৈ গল b নেক্সট কিমান হ'ব a কিউব b স্কয়াৰ দেন হ'ব a স্কয়াৰ b কিউব নেক্সট a b টু পাৱাৰ 4 প্লাস b টু পাৱাৰ 5 আৰু এটা ক'ব থাকি গৈছে তোমালোকে ভালকে চালে দেখিবা প্ৰত্যেকটো টাৰ্মৰ ডিগ্ৰী কিটা প্লাস কৰা 5 আহিব
5 4 plus 1 5 3 plus 2 5 দিছে 2 plus 3 1 plus 4 5 সবৰে পাৱাৰ কিটা প্লাস কৰি তোমালোকে এক্স্যাক্টলি 5 পাবা ইয়াত চোৱা 4 3 plus 1 4 2 plus 2 1 plus 3 4 এটা লাগে কিন্তু আমি কথাষাৰ কেতিয়াও ভবা নাছিলো কিন্তু তোমালোকে এতিয়া পৰা গম পালা যে প্ৰত্যেকটোৱে কিবা নহয় কিবা এটা প্যাটাৰ্ন মেইনটেইন কৰে আৰু হেতু বাইনোমিয়েল থিওৰামত পাস্কেল নামৰ ম্যাথমেটিশিয়ানে ফাৰ্স্ট ইন্ট্ৰোডিউস কৰিছিল সেইকাৰণে যিটো ট্ৰায়াঙ্গলৰ পৰা হেতৰ কোফিচিয়েন্ট বিলাক আহে হেবিলাকক পাস্কেল ট্ৰায়াঙ্গল বুলি জনা যায় ঠিক আছে এটা মই হেতৰ কোফিচিয়েন্ট বিলাক যদি হুধু তোমালোকে দেখিছা অবভিয়াসলি মই নিউমেৰিকেল কোফিচিয়েন্ট বিলাক ইউজ কৰা নাই যদি কোফিচিয়েন্ট বিলাক লিখো ফাৰ্স্ট টাইম টু কোফিচিয়েন্ট 1 আহিব সেকেন্ড টু 5 10 10 5 1 ঠিক লিখিছো জানো কাৰণ আহোতে কেনেকৈ প্লাস হৈ আহিছে 1 plus 4 5 4 plus 6 10 6 plus 4 10 4 plus 1 5 লাস্ট হতে 1 হয় সো 1 এটো হ'ব 5 নেক্সট 10 এটো 10 হ'ব অবভিয়াসলি এটো কিমান হ'ব 5 এটো 1 আমি ইজিলি পাই যাম আৰু তোমালোকে ভালকে চালে দেখিবা ইয়া নাম্বাৰ টাৰ্মছ কিমান আছে 6টা আছে সো সিমেট্ৰিক্যাল প্যাটাৰ্নৰ ৰিভাৰ্স হৈছে 1 5 10 10 5 1 কিন্তু যেতিয়া অড নাম্বাৰছ থাকে নাম্বাৰ অফ টাৰ্মছ যেতিয়া অড হয় তেতিয়া চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে সো মিডলটোৰ পৰা ৰিভাৰ্স হয় 1 4 6 4 1 সো আমি কেবাটা কথা গম পালো নাও আই এম গোইং টু গিভ দ্য কনক্লুজন মই কনক্লুজনটো দিব বিচাৰিছো কিন্তু চোৱা তোমালোকে এটা কথা ইয়াত এটা গম পাবা যে মই যদি কওঁ n = 100 ৰ ভ্যালু উলিওৱা n = 100 ৰ কাৰণে তোমালোকে কোফিচিয়েন্ট কিটা উলিয়াত কিন্তু n = 99 ৰ কোফিচিয়েন্ট কিটা জানিব লাগিব প্ৰবলেম এটো ইয়াৰ ড্ৰবেক্স হয় এটো চোৱা মই 5 টো উলিয়াবৰ কাৰণে তোমালোকে 4 টো ইউজ কৰিছা সো 6 টো উলিয়াবৰ কাৰণে 5 টো ইউজ কৰিবা কিন্তু যদি মই কওঁ n = 100 ৰ কাৰণে মোক কোফিচিয়েন্ট কিটা দিয়া তোমালোকে মোক প্ৰথমে ক'ব লাগিব স্যাৰ n = 99 ৰ কাৰণে আপুনি কোফিচিয়েন্ট কিটা দিয়ক নকম মই মাজত ধৰি উলিয়াব নোৱাৰিম মানে অবভিয়াসলি কোনো নোৱাৰে কাৰণ ওপৰৰ কিটা সামটোহে তললৈ যায় এটা মই n = 6 টো পাৰি যাম n = 6 বুলি ক'লে তোমালোকে জানিছা 1 6 15 20 15 6 1 আমি পাৰি যাম কিন্তু মই যদি কওঁ n = 100 নোৱাৰা উলিয়াব পসিবল নহয় n = 100 ৰ কাৰণে উলিয়াবৰ কাৰণে তোমালোকে n = 99 ৰ ভ্যালু জানিব লাগিব এতিয়া চোৱা অলৰেডি আমি পাৰ্মুটেশন কম্বিনেশন অলৰেডি ডিসকাস কৰিছো তোমালোকে চাইছা পাহৰিছা যদি মই নাজানো কিন্তু চোৱা পাৰ্মুটেশন কম্বিনেশন ইয়াত ইউজ হৈছে গুটে টাৰ্ম বিলাকৰ পাৰ্মুটেশন কম্বিনেশন কিমান ধুনিয়াকে প্যাটাৰ্নটো মেইনটেইন কৰিছে চাবা দেই মই এটো 5 টো মহাই দিছো বুজি পালে তোমালোকৰ ভাল লাগিব পাৰ্মুটেশন কম্বিনেশন মই ইয়ালে গৈছো এটো আঁতৰাই দিছো এতিয়া চোৱা আমি পাৰ্মুটেশন কম্বিনেশনত একচুয়ালি কেনেকৈ ইউজ হৈছে তোমালোকে জানানে এটো ফাৰ্স্ট a plus b whole to the power n or expansion ঠিক আছে a plus b whole to the power n or যদি বা এক্সপানশন টো গুৰু তোমালোকে কিন্তু এক্স্যাক্টলি আইডেন্টিফাই কৰিব নোৱাৰিবা কাৰণ আমি জানো যে অকল ফাৰ্স্ট টাৰ্মটো কোফিচিয়েন্টটো জানো সেকেন্ড টাৰ্মটো কোফিচিয়েন্ট কিমান হ'ব তোমালোকে ক'ব নোৱাৰিবা ঠিক আছে কাৰণ আমি ইয়াত দেখিছো কাৰণ n = 4 ৰ কোফিচিয়েন্ট বিলাক কৈ দিছো 1 4 6 4 1 কিন্তু যেতিয়া মই n ৰ এক্স্যাক্টলি n ৰ কাৰণে এক্সপানশনটো কিমান হ'ব বা কোফিচিয়েন্টটো কিমান হ'ব মই হেতু কথা ক'ব নোৱাৰিম কিন্তু টাৰ্ম বিলাক মই কৈ দিম সৰি a plus b whole to the power n ৰ কাৰণে মই টাৰ্ম বিলাক কম First, a to the power n or start hobo, this is 3 price start hoy. Next, a to power to komi jabo. A kata komi jabo, n minus 1, b to the power 1 of start hoy jabo. Power kita plus kole kintu n ahibo swa. Kile n minus 1 plus 1 person kiman ahile? N confirm. Next, second term, third term to a to the power n minus 2 b 2. Power to komi goise. A power to komi jabo, b power to homane homane bahi jabo. তোমালোকে কোৱাচোন আপ টু কলেকে যাবা সবটো লিখিব নোৱাৰিবা a plus b whole to the power n ৰ এক্সপানশনত কিমানটা টাৰ্ম আহিব n plus 1 টা টাৰ্ম আহিব কেলে পাৱাৰ 3 থাকিলে 4টা টাৰ্ম আহে সো ইয়াৰ পাৱাৰ কিমান আছে n এক্সপানশনটোত n plus 1 টা টাৰ্ম আহিব এটা মই সুধিছো হোৱাট এভাৰ দ্য লাষ্ট টাৰ্ম তোমালোকে আইডেন্টিফাই কৰিব পাৰিছানে লাষ্ট টাৰ্মটো কিমান হ'ব লাষ্ট টাৰ্মটো চোৱা a ৰ পাৱাৰ গৈ 0 হ'ব a ৰ পাৱাৰ যত 0 হ'ব তাতে তুমি ষ্টপ কৰিব লাগিব আৰু b পাৱাৰ বাঢ়ি গৈ কিমান হ'বগে n হ'ব তাৰ মানে a to the power 0 মানে 1 that means b to the power n ষ্টপ কৰিব লাগিব নিজে চোৱা a পাৱাৰ গৈ ইয়াৰ a to the power 0 হৈছে আৰু b পাৱাৰ গৈ কিমান আছে কিউব এই কথাকাৰ জেনাৰেলাইজ কথাকা অলপমান মনত ৰাখিলবা মেইন যেতিয়া টপিক এটা স্টাৰ্ট কৰা যায় মেইন যিকিটা কি পইণ্ট থাকে সেইকিটা বস্তু মনত ৰাখিলবা তাৰপিছত চেপ্টাৰটো হাতৰ মুঠিলে আহিব নহয় মানে ইনে ওপৰতে শুনি যাওঁতে পাৰ হৈ গৈ যাব সো পিছত মই কম্বিনেশন পাৰ্মুটেশন ইউজ কৰাৰ আগতে মই আকবাৰ কৈ লৈছো ইন দা বাইনোমিয়েল থিওৰাম অৰ বাইনোমিয়েল এক্সপানশন how many terms will be there in the expansion is totally depend upon the degree of the terms. So a plus b whole to the power n in the expansion always number of term will be increased by 1. Number of term to hoda eta bahi jay. Jodi n ase number of terms n plus 1 hobo. Jodi 100 ase expansion to tumaloke 101 ta term paba. Kotha kar pahoi na jaba. Second kotha to hol first term to jitu first term thakibo moi yar a b likhisu. Somewhere you may get x plus y. Kiba kibi pabo para whatever it may be. First term to jitu degree
it will be in decreasing order আৰু second term to degree সদায় increasing order যাব next whenever you will add the powers of the variables যেতিয়া তোমালোকে ভেৰিয়েবল গিটা পাৱাৰ গিটা প্লাস কৰিবা প্ৰত্যেকটো টাৰ্মত ডিগ্ৰী ইকুৱেল আহিব so 2 plus 1 4 or 3 1 plus 2 3 3 3 সবৰে ইকুৱেল আহিছে হেবিলাক বেসিক কথা আৰু এহেতৰ কোএফিচিয়েন্ট বিলাক জেনেৰেলি কোনটো ট্ৰায়াঙ্গলৰ পৰা আনা যায় জেনেৰেলি পাস্কেল ট্ৰায়াঙ্গল খালি পাস্কেল ট্ৰায়াঙ্গলৰ ড্ৰবেক এটা কি আছে তোমালোকে n = 4 ৰ ভ্যালু জানিলেহে n = 5 ৰ কাৰণে কোএফিচিয়েন্ট গিটা উলিয়াব পাৰিবা n = 100 ৰ কাৰণে যদি লাগে ন n = 99 ৰ কাৰণে তোমালোকক কোএফিচিয়েন্ট গিটা লাগিব তাতকে বাহিৰত তোমালোকে নোৱাৰিবা সেইকাৰণে পাস্কেল ট্ৰায়াঙ্গলটো ড্ৰবেকটো আছে কিন্তু মেইনলি সেই ট্ৰায়াঙ্গলটো পাস্কেলে প্ৰথমে আইডেন্টিফাই কৰিছে যে এনেকা হ'ব পাৰে বুলি এতিয়া চোৱা মই কম্বিনেশন পাৰমুটেশন ইউজ কৰিবলৈ গৈছো তোমালোকে চালে ভাল পাবা এতিয়া চোৱা কেনেকুৱা ধৰণৰ হয় তোমালোকে জানানে NC0 ৰ ভ্যালু সদায় 1 হয় তোমালোকে এইটো কথা মোক কোৱা what is the value of NCR factorial of n factorial of r factorial of n minus r at least combination জানা এইটো সবে জানিব লাগে combination টো NCR n is the total number of terms r is the number of terms to be selection combination এ সিলেকশন procedure বুজায় তুমি nটা অবজেক্টৰ পৰা কিমানটা অবজেক্ট সিলেক্ট কৰিছা সাপোজ মই ধৰিলে এটা বাস্কেটত 10টা বল আছে all the 10 balls are different গুটে 10টা বলে বেলেগ বেলেগ কালাৰৰ হয় সেই বাস্কেটটোৰ পৰা তুমি যেতিয়া randomly এনেকে হাতখন ভৰাই সাপোজ তুমি নাজানা তুমি জাস্ট randomly হাতখন ভৰাই যেতিয়া বল এটা ড্ৰ কৰিবা this is nothing but a procedure of selection it is selection procedure আৰু সেই সিলেকশনৰ সিচুৱেচন বিলাকৰ কম্বিনেশন ইউজ কৰা যায় c n is a number of objects কিমানটা বেলেগ বেলেগ অবজেক্ট আছে হেতু n অৰ্ডাৰ ৰিপ্ৰেজেন্ট কৰা যায় আৰু r এ তুমি কিমানটা অবজেক্ট ড্ৰ কৰিব বিচাৰিছা সিলেক্ট কৰিব বিচাৰিছা হেতু r ৰিপ্ৰেজেন্ট কৰিব আৰু তাৰ ফৰ্মুলা আছে factorial of n divided factorial of r into factorial of n minus r অলৰেডি আমি ডিসকাস কৰিছো কিজান তোমালোকে ভিডিও বিলাক পাইছা পাৰমুটেশন কম্বিনেশনৰ ভিডিও বিলাক দিছিলো চাইছা না মই নাজানো সো আৰু চোৱা হেখিনি বস্তু নুচোৱা কাৰণে তোমালোকে এটা অলপ গণ্ডগোল হ'ব সময় বস্তু আপডেট লাগে দেই সো NCR এটো ফৰ্মুলা মই যদি কওঁ 5c2 আৰু এটা তোমালোকে জনাটো ভাল n আৰু c মাজৰ ৰিলেশনশিপ আছে r ৰ ভ্যালু কেটাও n তকে বেছি হ'ব নোৱাৰে সাপোজ 5টা অবজেক্ট আছে 5টাৰ পৰা তুমি কেটা সিলেক্ট কৰিছা দুটা 5টাৰ পৰা তুমি 10টা সিলেক্ট কৰিব নোৱাৰা সেইকাৰণে এই যে প্লেসটো আছে ন ইয়াত থকা এলিমেন্টৰ সংখ্যা বা নাম্বাৰটোৰ সংখ্যা বা নিউমেৰিকেল ভ্যালুটো কেতিয়াও ওপৰটোতকে ডাঙৰ নহয় যিমান আছে তাৰ ইকুৱেল তুমি ড্ৰ কৰিব লাগিব নহলে বা তাকে কম তুমি ড্ৰ কৰিব লাগিব এইবিলাক বেসিক কথা সো 5c2 ৰ ভ্যালু যদি মই হুধু বহুতে যেটো কম্বিনেশন পঢ়া নাই সেইকাৰণে মই ৰিকল কৰি দিছো কথাটো factorial of 5 জানানে factorial of 2 factorial of 5 minus 2 so factorial of 5 factorial of 2 আৰু factorial of কিমান পালা 3 এটা সিম্পলিফাই কৰি কেনেকৈ কৰে ডাঙৰটো ব্ৰেক কৰে ডাঙৰটোৰ পৰা কোনটো আনিবা নিয়াৰেষ্ট টু গুছি আহিব লাগে সো কিমান পাবা 5 4 into factorial of 3 factorial of 2 into factorial of 3 হৈ গল 20 থাকিলে সো 2 এ ডিভাইড কৰিলে কিমান হ'ব 10 শৰ্টকাট মেথডটা শিকাই দিছো কেনেকৈ কৰে কম্বিনেশনৰ দেই শৰ্টকাট মেথডটো ইয়াত 5 আছে ন এটো 2 আছে সো 5 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ দুটা যাবা 5 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ দুটা নাম্বাৰ লিখিবা 5 আৰু 4 তলত 2 ফেক্টৰিয়েলটো লিখি দিয়া 2 into 1 আনসাৰ কিমান আহিছে 10 সো সেম আনসাৰ মই যদি কওঁ 7c3 7 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ তিনিটা 7 into 6 into 5 তলত কাৰ ফেক্টৰিয়েল 3 factorial so 3 into 2 into 1 6 6 cancel equal 35 এবোৰ তুমি এটা ফৰ্মুলা এপ্লাই কৰি থাকিব নালাগে হল ৰবা এটা তোমালোকে জানানে NC0 মানে 1 হয় NC0 মানে কিমান 1 তেতিয়া তোমালোকে a2 প্লেসত n = 3 কাৰণে তোমালোকে ইয়াত NC0 বুলিও লিখিব পাৰা NC0 মানে আমি ইয়াত পাৱাৰটো n ৰ জায়গাত কিমান দেখিছো 3 so 3c0 বুলি লিখিব পাৰি কাৰণ আমি সোৱা এটা কথাটো হল মই কি কলো সোৱা পাস্কেল ট্ৰায়াঙ্গলৰ ড্ৰবেক এটা আছে কি তুমি 100 টাৰ্মটো উলিয়াব কাৰণে 99 টাৰ্মৰ এক্সপানশন জানিব লাগে কিন্তু সোৱা তুমি লাগে কম্বিনেশন বা পাৰমুটেশন যদি ইউজ কৰা ন তোমালোকে আগৰ টাৰ্মখিনি এক্সপানশনৰ বিষয়ে নাজানিলেও চলি যায় ডাইৰেক্টলি ইউজ কৰিব পাৰো তেতিয়াহলে তোমালোকে 3c0 পালা ইয়াৰ কাৰণে তোমালোকে অবভিয়াসলি কিমান হ'ব 2c0 ইয়াৰ কাৰণে কিমান হ'ব 1c0 তেনেকুৱা ধৰণৰ কথাবিলাক হ'ব এতিয়া হল আমি কি কৰিম 3c0 পালো নেক্সট তোমালোকে মন কৰিবা NC1 মানে হৰে n হয় এইগিটা টাৰ্ম তোমালোকে এইগিটা বস্তু জানিব লাগিব NC0 মানে হৈছে NC0 মানে হৈছে 1 আৰু NC1 মানে হৈছে n সিম্পলিফাই কৰিছো n ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ কেটা লিখিব লাগে এটা n ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ n যেটো নাম্বাৰ আছে তাকে ডিক্ৰিজিং অৰ্ডাৰ এটা লিখা তাৰমানে n আহিব আৰু তলৰ কাৰ ফেক্টৰিয়েল 1 ৰ ফেক্টৰিয়েল কিমান 1 এ হয় সো আনসাৰ কিমান পালা n সো NC1 মানে n হয় হল ঠিক আছে
নেক্সট আৰু এটা কথা কৈ থৈছো তোমালোকে জানানে NCR is equal to NCN minus R গোটেইখিনি যিকেইটা ইম্পৰ্টেণ্ট ফৰ্মুলা মই গোটেইটা মেনশ্যন কৰিম NCR ৰ ভ্যালু NCN minus R লগত হটা ইকুৱেল ঠিক আছে এটো কি কথা কলো বাৰু 5C2 is always equal to 5C3 ৰাইজে ভিডিও একেবাৰে চোৱা নাই মই গম পালো 5C2 এফালে চোৱা ইয়াত কি লিখিছো NCR কাৰ লগত ইকুৱেল n to সেম থাকিব তলত এহেতৰ দুটা ডিফাৰেন্স লিখিবা n minus r ৰ ভ্যালু লিখিবা 5 minus 2 কিমান 3 তানে 5C2 আৰু 5C3 ভ্যালু ইকুৱেল সো তোমালোকে মানে বেলেগ বেলেগকে উলিওৱা দৰকাৰ নাই 7C4 কাৰ লগত ইকুৱেল 7C3 লগত ইকুৱেল 9C1 কাৰ লগত ইকুৱেল 9C8 লগত ইকুৱেল মই কেতিয়াও নুলিয়াও মানে এটা ভিডিও ঠিক আছে এতিয়া চোৱা 1 মিনিট ৰবা তেতিয়া হলে 3C0 এটো 3C1 কাৰণ কেলে NC1 মানে কিমান লিখিছা NC1 মানে n তেনে 3C1 মানে 3 হ'ব 4C1 মানে কিমান হ'ব 4 5C1 মানে 5 তোমালোকে আৰু এটা কথা জানানে 5C1 কাৰ লগত ইকুৱেল 5C4 ৰ লগত ইকুৱেল এটো 3C2 লগত ইকুৱেল নহবনে বাৰু 3C1 3C2 লগত ইকুৱেল হয় নাই কেলে 3 1 কিমান পাবা 2 3C3 আৰু এটা কথা NCN মানে হৈছে 1 NCN মানে হৈছে 1 ফৰ্মুলা এপ্লাই কৰিছো ফেক্টৰিয়েল অফ n ফেক্টৰিয়েল অফ n ফেক্টৰিয়েল অফ n minus n ৰাইজক আকৌবা মনত পেলাই দিছো ৰাইজে একেবাৰে পঢ়াওনা বাদ দিলে সো n minus r এটো চোৱা সো NCN দুইটা n আহিছে ন সো ফৰ্মুলা মানে ফেক্টৰিয়েল অফ n আৰু জেগাত কিমান আছে ইয়াত তোমালোকে নিজে দেখিছা আৰু জেগাত n আছে সো ফেক্টৰিয়েল অফ n লিখিছো ইয়াত কি লিখিব লাগে n minus r লিখিব লাগে সো n minus n সো n minus n মানে এটো চোৱা ফেক্টৰিয়েল অফ n কেনসেল গুচি গল ওপৰ থাকিলে 1 n minus n ফেক্টৰিয়েল অফ 0 কিমান ফেক্টৰিয়েল অফ 0 মানে 1 হয় সো NCN ৰ ভ্যালু 1 হয় সো তোমালোকে কি কি গম পালা এই এক্সপ্ৰেছনটোৰ পৰা এইগিটা কথা তোমালোকে জানিব লাগিব NCN আৰু হেতু ইউ প্ৰুফ কৰে দেখোন 5C0 ভ্যালু কাৰ লগত ইকুৱেল এহেতৰ ডিফাৰেন্সৰ লগত 5C0 মানে কিমান 1 তেলে 5 মানে 1 হ'ব তেতিয়া হলে সো এখানে সোয়া NC0 আৰু NCN ৰ দুটা ভ্যালু কিমান হ'ব 1 কেলে n - 1 0 নহয় নেকি কথা কাটে না পাৰনৰ সো এই চাইটা টার্ম এটা দুটা তিনটা চাইটা এই চাইটা বস্তু ইউজ কৰি মই তোমালোকৰ বাইনোমিয়াল টার্মটো এক্সপানশন দিম এতিয়া এইগিটা কথা জানিব লাগিব আৰু যিগিটা বস্তু জানিব লাগে মই যদিও তোমালোকে কম্বিনেশন পঢ়িছা মই আকৌ গোটে কথাখিনি ৰিকল কৰিছো ইয়াৰ ভিতৰত কিন্তু কেটচ কৰি ল'ব লাগিব নহলে নহব এতিয়া চোৱা তোমালোকে ভালকে মন কৰা মই এই টার্ম গিটা যেটো আমাৰ পাস্কেল ট্ৰায়াঙ্গলৰ পৰা যিটা টার্ম কনসিডাৰ কৰিছিল সেইটা মই কম্বিনেশনত এক্সপ্ৰেছ কৰিছো তোমালোকে জানাই 3C0 মানে হতে কিমান হয় 1 এটো চোৱা NC0 মানে 1 নহয় জানো সো 3C0 মানে 1 হয় নেক্সট মই কি হলে গলো 3C1 লৈ গৈছো 3C1 মানে কিমান NC1 মানে n সো মোৰ 3 আছিল মই তাক 3C1 বুলি লিখিছো নেক্সট তোমালোকে জানানে 3C1 আৰু 3C2 একেটাই হয় ঠিকনে 3C2 মানে কিমান হ'ব বেসলি 3 হ'ব আৰু নেক্সট কিমান 3C3 তাৰ মানে NCN মানে কিমান হ'ব 1 তাৰ মানে মই এতিয়া পাস্কেল ট্ৰায়াঙ্গলৰ এই এক্সপানশনটো তাৰ মানে যেটো তোমালোকে a + b হোল কিউবৰ যেটো এক্সপানশন পাইছিলা a কিউব + 3a² b + 3ab² + b কিউব তাক মই কম্বিনেশন ইউজ কৰি লিখিব শিকিলো কেনেকে কম্বিনেশন ইউজ কৰিম চোৱা এটো 1 আছে ন মই তাক 3C0 লিখিছো a to the power 3 b to the power 0 ধৰি লৈছো মই লিখিছো প্লাস নেক্সট টু কিমান লিখিলা 3C1 ভালকে চোৱা কিহৰ পৰা স্টাৰ্ট হৈছে 0 পৰা নেক্সট টু কি লিখিছে 1 a to the power 2 b to the power 1 নেক্সট 3C2 তোমালোকে চোৱা লিখাত কোনো প্ৰবলেম নাই তোমালোকে গম পাই যাবা কি কি আহিব এটো n ৰ জায়গা 3 আছে ন সো 3C0 পৰা স্টাৰ্ট হ'ব 3C1 নেক্সট 3C2 ঠিক আছে a b স্কয়াৰ লাষ্টটো কিমান হ'ব 3C3 a to the power 0 b কিউব ধুনিকে আইডেন্টিফাই কৰি লব পাৰিবা এতিয়া চোৱা ষ্টপ কোড কৰা হৈ গল 3C3 তোমালোকে যদি নেক্সট টার্মটো ভাবা এটো 3 এ থাকিব এটো কিমান হ'বগে 4 তোমালোকে মই অলৰেডি কৈ থৈ আহিছো ইয়াত লিখা টার্মটো ইয়াতকে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে সেইকাৰণে দ্যাটস ওয়াই ইয়াতে ষ্টপ কৰিব লাগিব এটা তেনে তোমালোকে মোক কোৱাচোন যদি মই a + b whole to the power 7 or expansion to koro so in the expansion of a + b whole to the power 7 how many terms will be there 8 terms etu at least jana jodi mo coefficient bilak uliabole kon tomalke pascal triangle uliabo nwara karon 6 to na jana je n = 6 kan expansion jana neki na jano
পাস্কেল ট্ৰায়াঙ্গল ইউজ কৰি তোমালোকে ইয়াৰ কোফিচিয়েন্ট মোক ক'ব নোৱাৰিবা কিন্তু কম্বিনেশন ইউজ কৰি কৈ দিম কিন্তু কেনেকে কম চোৱা 7c0 ফাৰ্স্ট টাৰ্মটোৰ কোফিচিয়েন্ট প্লাস নেক্সট 7c1 প্লাস 7c2 প্লাস 7c3 7c4 up 7c5 7c6 plus 7c 1 2 3 4 5 6 7 8 আৰু বাকি টাৰ্মখিনি তোমাক ইন্টাৰেস্টিংলি জানা a পাৱাৰ টু ডিক্ৰিজিং অৰ্ডাৰ লৈ যাবা b পাৱাৰ টু ইনক্ৰিজিং অৰ্ডাৰ লৈ যাবা হৈ গল সো আমি যিকোনো টাৰ্মৰ কিন্তু এক্সপানশন পাই যাম মই যদি তোমাক কওঁ a + b হোল টু 100 ইনিশিয়ালি তুমি কিন্তু নোৱাৰিছিলা এটা তোমালোকে a + b হোল টু 100 এৰ এক্সপানশন পাৰিবা এক্সামত 4 মাৰ্কছৰ কাৰণে আহে এক্সপান্ড দা বাইনোমিয়েল বা expand the expression I know কথা নহয় expression to using binomial term so obviously পাৰিবা at least coefficient to লিখাৰ procedure শিকিলা nc 0 পৰা start কৰি up to ncn লৈকে যাব আৰু বাকি টাৰ্ম কিটা জানাই নহয় a power decreasing order আৰু b power সদায় increasing order আৰু এটা ৰিলেশনশিপ আছে হেতু মই দেখাই দিছো এইটা কথা পাহৰি যোৱাৰ চান্স নাই মেইনলি এই ফলৰ মৰ ৰাখিলে পাৰিবা ncr কাৰ লগত ইকুৱেল nc n - r লগত ইকুৱেল হৈ গল মই মহাইছো এতিয়া চোৱা তোমালোকে ভালকে চালে দেখিবা এই টাৰ্মটোৰ মাজত আৰু এটা ৰিলেশনশিপ আছে মই এটো ডাঙৰকে লিখি লৈছো ৰবা চাবালি a + b হোল কিউব ইজ ইকুৱেল টু তোমালোকে কিমান লিখিলা 3c0 a টু দি পাৱাৰ কিমান আছে 3 b টু দি পাৱাৰ 0 নাই নেভাৰ নেক্সট 3c1 a টু দি পাৱাৰ 2 b টু দি পাৱাৰ 1 3c2 a b স্কয়াৰ 3c3 a sorry इतना लगे লাগিব a to the power 0 any doubt ইয়াতো কাৰো ডাউট নাই এটা সবা মই গুটে এক্সপ্ৰেছন টো এটো মই 3 কাৰণে হে লিখিছো যদি মই n ৰ কাৰণে লিখিব তেতিয়া তোমালোকে ঠিক আছে স্যাৰ nc0 nc1 nc2 up to ncn লৈকে যাব বুলি গম পালো বাট হোৱাট এবাউট দ্য টাৰ্মস টাৰ্ম বিলাক কেনেকুৱা ধৰণে যায় টাৰ্ম বিলাক মই ৰিলেশনশিপটো চোৱা তোমালোকে জানি ভাল পাবা 3c0 a to the power 3 - 0 নহয়নে কেলে 3 - 0 মানে কিমান 3 b to the power 0 আকৌ ৰিলেশনশিপ টু সোয়া 3c1 a to the power 3 - 1 সোয়া ওকে 3 - 1 2 হয় নহয় হেতু সোয়া দেন b to the power 1 তাৰ মানে কেছটো কি হৈছে হেতু প্যাটাৰ্নটো আইডেন্টিফাই কৰা এই তলত থকাটো হয় b পাৱাৰ হয় আৰু a ৰ পাৱাৰত এহেতৰ কিটা ডিফাৰেন্স আহে 3c0 a to the power 3 - 0 b to the power 0 3c1 a to the power 3 - 1 b to the power 1 then etu kiman hobo obviously 3c2 a to the power 3 - 2 b to the power 2 milai soson hoy na hoy a to the power 1 hoy then b square what about the last one 3c3 a to the power 3 - 3 b cube এতিয়া সোয়া মই তোমালোকক a + b হোল টু 4 এক্সপানশন টো শিকাই দিছো a + b হোল টু 4 এক্সপানশন কেনেকে যাব a + b হোল টু 4 ট্রাই কৰিবা 4c0 how many terms will be there in the expansion 5 okay 4c0 a to the power 4 - 0 b to the power 0 a to b power hobo সদায় তলত then 4c1 a to the power 4 - 1 b to the power 1 4c2 a to the power 4 - 2 b square 4c3 a to the power 4 - 3 b cube 4c4 a to the power 4 - 4 b to the power 4 I think অলপমান যদি ভালকে শুনি আছা নিশ্চয় পাৰিবাই নোৱাৰা কোনো কথা নাই আৰু এইবিলাক বস্তু দুবাৰ পঢ়া বস্তু নহয় এইবিলাক বস্তু পঢ়ি টাইমটো ওয়েষ্ট কৰিব নালাগে এবাৰ ভালকে শুনিলে পাৰিবা আৰু এইটো প্যাটাৰ্ন নোৱাৰা কোনো কথাই নাই সো একদম সিম্পল এটা প্যাটাৰ্ন ই ফলো কৰিছে হল এটা সো এই প্যাটাৰ্নটো তোমালোকে ভাবিব পাৰা এই প্যাটাৰ্নটোলে যোৱা কি দৰকাৰ আছিল ইমান যদি সিম্পল প্ৰসেসৰ ওলাই আছিল তাৰমানে আমি মাজত ধৰি টাৰ্ম এটা উলিয়াই দিব পাৰিম এক্সপানশনৰ কেইটা টাৰ্ম আছে সাপোজ 5টা টাৰ্ম আছে মই যদি কম 3 নম্বৰ টাৰ্মটো লাগে এটা তুমি চাই পিনি 3 নম্বৰ টাৰ্মটো কৈ দিব পাৰিবা 3 নম্বৰ টাৰ্মটো কৈ দিব পাৰিবা যদি মই কওঁ 100 টাৰ্ম 100 টা এক্সপানশনৰ 100 তাৰমানে সাপোজ a + b হোল টু 99 how many terms will be there in the expansion 100 মই যদি কম 75 প্লেছত থকা টাৰ্মটো লাগে তোমালোকে তো ক'ব নোৱাৰিবা পকে ইমান সহজৰে কোৱাটো সম্ভৱ নহয় মানে কিন্তু তোমালোকে চোৱা এই প্যাটাৰ্নটো যদি ফলো কৰা ন তোমালোকে যিকোনো প্লেছত থকা টাৰ্ম এটা কৈ দিব পাৰিবা মই কেনেকে উলিয়াব লাগে মই কৰিছো এটো ফাৰ্স্ট টাৰ্ম ন ফাৰ্স্ট টাৰ্ম হয় নহয় ইয়াত কিমান লিখিছা 0 ফাৰ্স্ট টাৰ্মত 0 লিখে বাকি ইউটো জানিবাই a to the power 3 - 4 - 0 b to the power 0 লিখে এটো কি টাৰ্ম সেকেন্ড কিটো লিখিছে কিমান 1 এটো কি টাৰ্ম নো সো ফাৰ্স্ট সেকেন্ড থাৰ্ড
4 লিখিছে কিমান যদি মই 100 প্লেসত থকা টার্ম বুলি কওঁ এডোখৰ কিমান লিখিব লাগিব 99 বাকি দুখ পাৰি যাম এটা সাপোজ মই 1 মিনিট এবাৰটা কৈছো a + b হোল টু দি পাৱাৰ 70 এক্সপানশনত 71 টা টার্ম আহিব বুলি কনফাৰ্ম মই কলো যে মোক 60 প্লেসত থকা টার্মটো লাগে কিমানত 60 মই তপকে কৈ দিব নোৱাৰিম স্যাৰ 60 প্লেসত কি আহিব কিন্তু মই লিখি দিব পাৰিম 70 c 59 60 প্লেসৰ ন সো এটা কমাই পিনি ক'ব লাগে কেলে নহয় নেকি ফার্স্ট টাইম কিমান লিখিছা 0 সেকেন্ড টাইম কিমান লিখিছা এটা কমাই কৈছা মই কেনৰ প্লেসত লাগে 60 টাৰ্ম 60 টাৰ্ম 71 টা টাৰ্ম আহিব তাৰে 60 প্লেসত থকা টাৰ্মটো লাগে সো 70 c 59 ওকে a টু দি পাৱাৰ 70 minus 59 এটো জানাই কেলে এটো ডিফারেন্স ওপৰত আহে কেলে অলৰেডি মই কৈ আহিছো এটো আৰু b পাৱাৰ কিমান হ'ব 59 এক্স্যাক্টলি ভেৰি গুড নালাগে হৈ যাব পাৰি যাব তোমালোকে আৰু নাই আৰু ফিনিশড বাইনোমিয়েল টাৰ্ম ইমানে খালি কেতিয়াবা তোমালোকৰ মিসিং টাৰ্ম কিছুমান থাকে হেবিলাক আইডেন্টিফাই কৰি দিব লাগে এইখিনিলৈকে যদি বুজি পাইছা তোমালোকে অলপমান খালি মই কৈছো তোমালোকে পাৰিবা বুলি কাৰণ এইখিনিলৈকে বুজি পোৱাটো জৰুৰী আছিল বাকিবিলাক তোমালোকে পাৰি যাবা যিকোনো পাৰি সো এটা যদি মই কওঁ ইয়াৰ এক্সপানশনত মোৰ 45 প্লেসত থকা টাৰ্মটো লাগে সো 70 c 44 a to the power 70 minus 44 b to the power 44 তাৰ মানে ইন দা এক্সপানশন অফ এনি বাইনোমিয়েল এক্সপ্ৰেশন তোমালোকে যিকোনো প্লেসত থকা টাৰ্মটো ইজিলি কৰিব পাৰিবা কিন্তু আমি আজি অলপ দি আগলৈকে আমি কিবিলাক শিকিছিল a + b হোল কিউবৰ পিছত শিকা আছিল মই কৈছিল নহয় এই চেপ্টাৰটো লাষ্ট অফলে তোমালোকে নিজৰ কনফিডেন্স এটা বহাব লাগিব যে মোক যি টাৰ্মৰ এক্সপানশন দিয়ক a + b হোল কিউবৰ 1000 দিয়ক মই তাহাঁতৰ মাজত থকা যিকোনটা টাৰ্ম ক'ব পাৰিম আৰু গোটেই এক্সপানশন মই লিখিব পাৰিম সো হেতু ইয়াৰ অবজেক্টিভ আছে আই হোপ মই ভাবিছো আৰু সবে 100% কোডনো পাৰিবা কিন্তু এট লিষ্ট অলপমান হলো পাৰিব লাগিব ঠিক আছে মই মহাৰিছো অবভিয়াসলি মই গোটেইখিনি আকবাৰ লিখাই দিম মই বা মহাৰি লৈছো এটা তেনে ৰাইট আমি জেনাৰেলাইজ কৰো কথাকাৰ যে a + জেনাৰেল টাৰ্মটো মানে জেনাৰেল এটা টাৰ্ম থাকে ন জেনাৰেল এক্সপানশন এটা কাক জেনাৰেল এক্সপানশন বুলি কোৱা হয় a + b হোল টু দি পাৱাৰ n অফ জেনাৰেল এক্সপানশন বুলি জনা যায় কেলে জেনাৰেল বুলি কলো n আছে ভেৰিয়েবল হয় 1 বহালে এটা এক্সপানশন পাবা 2 3 4 আপ টু 100,000 ভ্যালু বেলেগ বেলেগ বহাই গলে তোমালোকে এক্সপ্ৰেশন বিলাক বেলেগ বেলেগ পাই যাবা সো নাও আই এম গোইং টু গিভ দা কনক্লুজন অর গিভ দা general expansion for this one expression so what is the expansion কি লিখিবা nc0 a to the power n minus 0 b to the power 0 ঠিক আছে next nc1 a to the power n minus 1 b to the power 1 এই মুখস্থ কৰিব নালাগে তোমালোকে ডাইৰেক্ট পাই যাবা এইটো ফৰ্মুলা ইউজ কৰিব লাগে একচুয়ালি কিন্তু আমি জানি গলো লাষ্টৰ টাইমটো মেনশন কৰি দিও গোটেইবিলাক লিখি নাথাকো কিমান হ'ব nc n তে ষ্টপ হৈ যায়গে কাৰণ তাকে এটো হাইয়েস্ট n আছিল নাই এটো n তে বাঢ়ি না যায় a to the power n minus n মানে এটোৰ পৰা 0 then b to the power finished ই তাৰে বাহিৰলৈ প্ৰশ্ন কৰিব হৈ গল 1 মিনিট ৰবা এটা কথা আছে এই প্ৰত্যেকটো টাৰ্মকে এটা জেনাৰেল টাৰ্ম বুলি জনা যায় এটো কেলে ফাৰ্স্ট টাৰ্ম এটো সেকেন্ড টাৰ্ম থাৰ্ড টাৰ্ম এটো জেনাৰেল এক্সপানশন কেলে জেনাৰেল এক্সপানশন বুলি কৈছো কাৰণ ই যিকোনো এক্সপানশনক ৰিপ্ৰেজেন্ট কৰিব যিকোনো এক্সপানশন মানে বুজি পাইছা ন 0 দিলে এটা এক্সপানশন 1 দিলে 2 দিলে a + b হোল স্কয়াৰ 3 দিলে a + b হোল কিউব 4 দিলে a + b হোল 4 সবকে ৰিপ্ৰেজেন্ট কৰি আছে নাই হেকাৰণে ইয়াক জেনাৰেল এক্সপানশন বুলি জনা যায় এটা মই এটা টাৰ্ম জেনাৰেল টাৰ্ম এটা উলিয়াবলৈ গৈছো সব টাৰ্মকে ৰিপ্ৰেজেন্ট কৰা টাৰ্ম হেতু হৈছে জেনাৰেল টাৰ্ম এটো এক্সামত আহে দেই লিখিবলে জেনাৰেল টাৰ্ম ৰাইট দা জেনাৰেল টাৰ্ম ইন দা এক্সপানশন জেনাৰেল টাৰ্ম মানে চোৱা সাপোজ r + 1 টাৰ্ম ৰবা জেনাৰেল টাৰ্মটো কি হ'ব ncr জেনাৰেল টাৰ্ম অফ a + b হোল টু পাৱাৰ n তাৰ মানে a + b হোল টু পাৱাৰ n ৰ এক্সপানশনত প্ৰত্যেকটো টাৰ্মক ৰিপ্ৰেজেন্ট কৰি থকা তোমালোকে টাৰ্মটো মোক লিখিব লাগে প্ৰত্যেকটো টাৰ্মক ৰিপ্ৰেজেন্ট কৰি থকা হেকেনে তাক আমি জেনাৰেল টাৰ্ম বুলি কওঁ মই কেনেকৈ লিখিছো এটো অবভিয়াসলি n হ'ব কেলে পাৱাৰটো n নাই জানো সো এটো n হ'ব nc কি লিখছো ইয়াত r r ভ্যালু কোৰ পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 হেকেনে r বুলি লিখিছো ইয়াত বুজি পালা ncr a to the power n minus r b to the power r তালকে ঠিকে আছে এট লিস্ট এটা মোক কোৱেশ্চন এটো কি নম্বৰ টাৰ্ম r plus 1 টাৰ্ম মই কেনেকৈ লিখিছো চোৱা কিলে r plus 1 টাৰ্ম নহয় নেকি এটো r লিখিলে তাক এটা বাঢ়ি থাকিব সো এইটো জেনাৰেল টাৰ্ম বুলি জনা যায় জেনাৰেল টাৰ্ম হলে কিমান লিখিবা r plus 1 মই যদি কওঁ 88 টাৰ্ম টু তাৰ মানে এটো 88 একচুয়ালি নহয় r ভ্যালু কিমান হ'ব 87 plus 1 কিলে r জায়গা তোমালোকে 87 এ লিখিবা তাৰ মানে 88 দিলে 88 টাৰ্ম বুলি ক'লে তোমালোকে কিমান লিখিব লাগিব 87 plus 1 তাৰমানে r ভ্যালু 87 হ'ব তাৰমানে তোমালোকে নিজে জানা ইয়াত এটা কমাই পিনি লিখে মই যদি কওঁ ফিফথ টাৰ্মটো লিখা
এইটো 4 দি ষ্টাৰ্ট হ'ব তাৰমানে আৰ ভেলু সদায় কমাই পিনি ক'ব লাগে মই ঠিকে কমাই লিখিছো 88 কিমান লিখিলো 87 প্লাস 1 তাৰমানে আৰ ভেলু 87 হৈ গ'ল কিমান লিখিবা NC 87 a to the power n minus 87 b to the power 87 ফিনিশ আৰু এই বহুত চুকা ইমানকে জানিব নালাগে দেই ঠিক আছে কভাৰ ডাউট সো এটো জেনাৰেল টার্ম এটো জেনারেল এক্সপানশন ও হোয়াট ইজ n what is the limitation of n n or limitation to কি হয় n এর জায়গা ফ্র্যাকশন হ'ব পাৰে নেকি পাৰে খালি আমি ক্লাস 11 ডিসকাস নকৰো n এর ভ্যালু মাইনাসও হ'ব পাৰে তাৰো এক্সপানশন আছে বাট উইল নট ডিসকাস হিয়াৰ সেবিলাক বেলেগ বেলেগ কিবা থিওৰাম বুলি আছে দেই আমি n এর জায়গাত কি পঢ়াম অকল পজিটিভ ইন্টিজাৰ ইনক্লুডিং 0 কাৰণ a plus b whole divided by 0 মানে 1 হয় ন সো হেতু আমি কনসিডার নকৰো সো বাকি পজিটিভ ইন্টিজাৰ কিন্তু তাত থাকিবলো যিকোনো পজিটিভ ইন্টিজাৰ দিব পাৰে আৰু সো a আৰু b এটা সিম্বল হে মই ইউজ কৰিছো a b জেগাত যিকোনো থাকিব পাৰে 2x plus 5y x minus y 5x plus 4 whatever it may be the expression we can easily expand it using binomial theorem binomial কেলে কয় কাৰণ ইয়াৰ এক্সপানশন আমি কেটা টাইম এক্স্যাক্টলি ইউজ কৰিছো দুটা বাই মিন্স টু ন জানো সো এইবিলাক মানে দুটা টাইমৰ এক্সপানশন হয় তিনটা টাইম হলে ট্ৰাইনোমিয়াল এক্সপানশন বুলি জনা যাব Is it clear? Any doubt কাৰোবাৰ কিবা সুধিব লগিয়া আছে সো তোমালকে মৰেল অফ দা ষ্টৰী মানে গুটে এক্সপ্লেনেশন খিনি যিমানখিনি হম মই কলো তাৰটো তোমালকে জানিব লগিয়া টাৰ্মটো কথাটো হৈছে কিমানটা টাৰ্ম থাকিব এক্সপানশনত ফাৰ্স্ট টাৰ্মটোৰ পাৱাৰটো কিদৰে যায় সেকেন্ড পাৱাৰটো টাৰ্মটোৰ পাৱাৰটো আৰু কোফিচিয়েন্টটো জেনাৰেলি ষ্টাৰ্টিংত কোনে আইডেন্টিফাই কৰিছিল পাস্কেলে কিন্তু পাস্কেলৰ এটা ড্ৰবেক্স আছে আমি এটা এনৰ ভ্যালু কিবা এটা দিলে আমি পটককে আইডেন্টিফাই কৰিব নোৱাৰো কিন্তু আমি কিন্তু কম্বিনেশন ইউজ কৰি পাৰি যাও সো এখানে আমি বাইনোমিয়াল থিওরামটো কিহত এক্সপান্ড কৰিবলৈ শিকিছো কম্বিনেশন তুমি a plus b whole square লিখি দিব পাৰিবা মই এবাৰ দেখাই দিখাইছো a plus b whole square এটো কি পাইছা না a square plus twice b plus b square নহয় জানো এটো সব মই লিখিম nc সরি 2c 0 a to the power 2 minus 0 b to the power 0 plus 2c1 a to the power 2 minus 1 b to the power 1 2c2 a to the power 2 minus 2 b to the power 2 ভ্যালু কৰিছো 2c0 কিমান হয় তোমালকে কিন্তু এটা মুখস্থ কৰিব লাগিব দেই nc0 হৰাই 1 so 2c0 1 a square আৰু b0 মানে 1 হয় নেক্সট nc1 এর ভ্যালু কিমান pc1 ভ্যালু p হয় so 2c1 মানে 2 আকৌ কেনে আহিছে 2 আৰু a to the 1 b to the 1 নেক্সট 2c2 মানে pcp 1 হয় তাৰ মানে এই গিটা ইকুয়াল হলে 1 হয় তাৰ মানে তোমালকে সিম্পলি ভাবাচোন মোৰ ওচৰত 10 খন বুক আছে মই 10 খনৰ পৰা গুটে 10 খন একেবাৰে সিলেকশন কৰি আনিছো তেনপৰা সিলেকশন কেটা পসিবল আছে এটা হে 10 খন বুক আছে গুটে 10টাই লৈ আহিলা কেবাৰ আনিব পাৰিবা স্যাৰ এবাৰ সো 10টা বুকৰ পৰা 10টা লৈ আহিছা সিলেকশন 1 হেকানে এটা হ'ব ঠিক আছে কথাবিলাক তেনপৰা ধৰণৰ কথাবিলাক অলপ ভাবিবলৈ শিকা সো 2c2 added by 2 minus 2 b square সো খালি আমি না জনা নাছিলো যে তাৰ কম্বিনেশন ইউজ হয় যেটা আমি গম পালো 11 ত এই কম্বিনেশন কলা বস্তুটা আছে তেটা দেখিলো জানো স্যাৰ এইবিলাক ফৰ্মুলা দেখোন কম্বিনেশন ইউজ কৰি লিখিব পাৰি খালি আমি ক্লাস 10 ত পোৱা নাছিল এডভান্স টকা বিলাকে পাইছা সো ঠিক আছে